ইয়াৰ পিছৰ নিউজটো হ'ল 1 মে 1 মেৰ বিষয়ে আমি সকলোৱে জানিব লাগে 1 মে চৰকাৰী বন্ধও থাকে মে দিৱস কিয় শ্ৰমিক দিৱস অসমীয়াত কোৱা হয় শ্ৰমিক দিৱস ইংলিছত কোৱা হয় লেবাৰ ডে অসমীয়াত কোৱা হয় কি শ্ৰমিক দিৱস তো এই শ্ৰমিক দিৱসৰ ইতিহাসৰ বিষয়ে আমি অকণমান জানো আহকচোন 1 মে তাৰিখে ইন্টাৰনেশ্যনেল লেবাৰ ডে পালন কৰা হয় এটো কিয় পালন কৰা হয় ইট ইজ ডান টু কমেমৰেট দ্য কন্ট্ৰিবিউশন অফ ওয়াৰ্কাৰ্স ইন ডেভেলপমেন্ট অফ দ্য ওয়াৰ্ল্ড আমাৰ বিশ্বখন বনাওতে যে শ্ৰমিকসকলৰ যে অৱদান তেওঁলোকৰ কাৰণে তেওঁলোকক সন্মান জনাই শ্ৰমিক দিৱস পালন কৰা হয় শ্ৰমিক দিৱসৰ ইতিহাসৰ বিষয়ে যদি আমি অলপ যাওঁ তেতিয়া আমি সেকেন্ড ইন্ডাষ্ট্ৰিয়েল ৰিভলিউচনৰ সময় যাব লাগিব যাৰ পিছত শ্ৰমিকসকলক বহুত হাৰাশাস্তি কৰা হৈছিল তেওঁলোকে দিনটোত 12 পৰা 16 ঘণ্টালৈকে আনসেফ কন্ডিশনত কাম কৰিব লগা হ'ল তাৰ ফলত পৃথিৱীতে যিমান শ্ৰমিক আছিল তেওঁলোক একগত হৈ কাৰণ 12 ঘণ্টা 16 ঘণ্টা দিনটোত কাম কৰা সম্ভৱ নহয় তো তাৰ কাৰণে তেওঁলোক একগোট হৈ 8 ঘণ্টা কাম কৰিব মানে 8 আৱাৰ্ছ ডেৰ কাৰণে তেওঁলোকে প্ৰটেষ্ট কৰিছিল 1 মে 1886 চনত মনত ৰাখিব ডেটটো 1886 চনৰ 1 মে তাৰিখে thousands of workers went on strike across US especially in Chicago আমেৰিকাত মানে হাজাৰজন শ্ৰমিক প্ৰতিবাদ কৰিলে স্পেশালি চিকাগোত কি তাৰিখে 1 মে 1886 চনত এই ষ্ট্ৰাইকটো বহুত ভাইলেন্ট হৈ পৰিলে হিংসাত্মক হ'ল ঠিক আছে প্ৰতিবাদকাৰীসকলেও আৰক্ষীৰ লগত হতাহতি হ'ল ইয়াৰ উপৰি কি হ'ল when a bomb was thrown at police মানে যে হ'ল প্ৰতিবাদকাৰী আছিল তেওঁলোকে পুলিচলৈ বম মানে দিলে তাৰ উপৰি সেই যেটো বোমা বিস্ফোৰণ হ'ল তাত বহুত মানুহ বহুত শ্ৰমিক ইয়াৰ উপৰি পুলিচ সকলো মৃত্যু মুখত পৰিলে বহুতখিনি আৰু এই জন্তু ইনসিডেন্ট মানে পৃথিৱীত বহুত ডাঙৰ ইনসিডেন্ট আছিল শ্ৰমিকসকলৰ প্ৰতিবাদৰ এটো কোৱা হয় হে মাৰ্কেট এফেয়াৰ হে মাৰ্কেট এফেয়াৰ কাৰণ সেই জায়গাটোৰ নাম আছিল হে মাৰ্কেট এই আপোনালোকে ছবিখনত হয়তো দেখিছে তো হে মাৰ্কেট এফেয়াৰক সন্মান জনাই মানে সেই দিনটোৰ প্ৰতি শ্ৰদ্ধা জনাই 1889 চনত তাৰ এক্সাক্ট 3 বছৰ পিছত সেকেন্ড ইন্টাৰনেশ্যনেল নামৰ এটা অৰ্গানাইজেচন আছে তেওঁলোকে 1 মে তাৰিখটো প্ৰত্যেক বছৰে ইন্টাৰনেশ্যনেল ওয়াৰ্কাৰ্স ডে হিচাপে পালন কৰিব বুলি ক'লে ঠিক আছে এপিএসসি সিসেটৰ কাৰণে প্ৰিপাৰেচন কৰি আছে নেকি এই ভিডিওটোত মই আপোনালোকক জনাম যে আমাৰ সিসেটৰ কোৰ্সটো যেটো লৈ আহিছে তাত কি কি থাকিব আৰু কেনেকৈ জয়েন কৰিব এই আমাৰ এপিএসসি সিসেটৰ কোৰ্সটোত আপোনালোকে লাভ কৰিব মেথছৰ 30টা চেপ্টাৰ বাই প্ৰায় 30টা ভিডিওত মই লেকচাৰ দিম গুটেকেটা ভিডিওত আপুনি গুটে মেথছৰ কোৰ্সটো খতম কৰিব পাৰিব মই নিজে মেথছত অলপ ভাল হয় মেথছত মই মেট্ৰিকত 100 পাইছিলো অল আসাম হাইয়েস্ট আৰু হাই সেকেন্ডাৰীটো ষ্টেট হাইয়েস্ট পাইছিলো 99 তাৰ উপৰি মই জেডব্লিউএন এনডিএ ক্ৰেক কৰিছিলো ফাৰ্স্ট অটেম্পটত আই ওয়াজ এ বিটেক ইন এনআইটি শিলচৰ তাৰ পিছত মই 3টা বেংকিং জব ক্ৰেক কৰিছিলো 6 মান্থৰ ভিতৰত একো কোচিং নোহোৱাকে গতিকে মোৰ মেথছৰ লগত বা ৰিজনিংৰ লগত টাৰ্মছটো ভাল হয় হেতু কাৰণে মই সিসেটৰ কোৰ্সটো আপোনালোকৰ বাবে লৈ আহিছো ইয়াত মেথছৰ 30টা চেপ্টাৰ পাব তারপৰি ৰিজনিংৰ 5টা চেপ্টাৰ পাব 5টা আগতে আহা কোৱেশ্চন পেপাৰ বিলাক চাই পেলাই মই বনাইছো তারপৰি পাব ইংলিশৰ ৰিডিং কম্প্ৰিহেনশন কেনেকৈ কৰিব লাগে এই গুটেখিনি বস্তু আপুনি জাস্ট বৰ্তমান সময়ৰ কাৰণে 399 প্লাস জিএসটি চলি আছে অলপ দিনৰ পিছত দামটো বাঢ়ি যাব হয়তো তো যিমান জলদি পাৰি লৈ লওক এই ভিডিওটো যদি পিছত চাই আছে তেতিয়া হয়তো দামটো বাঢ়ি যাব পাৰে তো বৰ্তমান সময়ত আজি ভিডিওটো মই বনাই আছো 5 তাৰিখে তো আজি সময়ত দামটো কমি আছে তো এতিয়া লৈ ল'ব পাৰে ভিডিও কোৰ্সটো কেনেকৈ ল'ব ডেসক্ৰিপচনত মই লিংকটো দি থৈ দিম তাত গৈ আপোনালোকে ক্লিক কৰি জয়েন হ'ব পাৰে বা আপুনি মেথছ এণ্ড ফিজিক্স হাব এপটো আমাৰ ডাউনলোড কৰিব এই এপটোতে পাব গুটেখিনি মেথছ এণ্ড ফিজিক্স হাব এপত গৈ আপুনি কোৰ্সটো পাব ইয়াৰ উপৰি এই কোৰ্সটোত মই মক টেষ্ট দিম এই মক টেষ্ট আপোনালোকে চেপ্টাৰ ওয়াইজ পাব মানে পিডিএফ নহয় হা এক্সামত যেনেকৈ কৰিব লাগে টাইমাৰ চলি থাকিব ধুনীয়াকৈ এক্সাম এনভাইৰনমেন্ট লগাই তাত আপুনি ক্লিক কৰি গৈ থাকিব প্ৰত্যেকটো চেপ্টাৰ খতম হ'ব আমি মক টেষ্ট দিম গুটেখিনি আপুনি পাই যাব তাৰ উপৰি ইউপিএসসিত আগতে আহা সিসেটত যিখিনি প্ৰশ্ন আছে হেখিনি মই আপোনালোকক সলভ কৰি দেখাম কেনেকৈ পৰীক্ষাত কম সময়ত কৰিব লাগে শৰ্টকাট কি এপ্লাই কৰিব লাগে গুটেখিনি বস্তু আপোনালোকে পাই যাব জয়েন কৰিবৰ কাৰণে মেথছ এণ্ড ফিজিক্স হাব এপত যাওক তাতে গৈ ফাৰ্ষ্টতে পাব হোৱাট আৰ ইউ লুকিং ফৰ এনেকৈ ৰেজিষ্টাৰ কৰিব যদি নাজানে ডেসক্ৰিপচনত লিংক দি থৈ দিম চাই ল'ব তাৰপিছত তাত ক্লিক কৰিলে এপিএসসিটোত ক্লিক কৰিব এপিএসসিত ক্লিক কৰি আপুনি সিসেটৰ কোৰ্সটো পাব তাত পে নাও কৰিব গুগল পে দি পে কৰিব পাৰে ফোন পে দি পেটিএম দি পে কৰিব পাৰে ডেবিট কাৰ্ড দি পে কৰিব পাৰে নেট বেংকিং দি কাৰোবাৰ যদি সমস্যা হয় কিবা মোক কমেন্ট কৰিব খালি এই কোৰ্সটো আপুনি লৈ লওক সিসেটৰ কাৰণে একো টেনচন ল'ব নালাগে মই আছো মই সকলোকে সহায় কৰিম